আসামিজ সোশিয়েল ষ্টাডিজ ইত্যাদিবোৰৰ কথা সাইন ল্যাঙ্গুয়েজৰ জৰিয়তে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ উদ্যোগত তথা অসম বধিৰ সন্থাৰ সহযোগত 22 ছেপ্টেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা সপ্তাহৰ দেওবাৰে সামৰণি পৰে। বিৰুবাৰীৰ উত্তৰ পূব বধিৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে বিশিষ্ট চিকিৎসক হিতেশ বৰুৱা। আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰি প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে বধিৰসকলৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এক অন্যতম মাধ্যম হৈছে সাংকেতিক ভাষা। গতিকে সাংকেতিক ভাষাটো অসমীয়া কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত অসম বধিৰ সন্থাৰ সভাপতি তপন কুমাৰ শৰ্মাৰ যি পদক্ষেপ সেয়া সঁচাকৈ প্ৰশংসনীয়। কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজিৰ দিনটো ইণ্টাৰনেশ্যনেল ডে ফৰ চাইন লেংগুৱেজ, সাংকেতিক ভাষাৰ এটা আন্তৰ্জাতিক দিৱস। এখেতলোকে এটা বৰ সুন্দৰ প্ৰয়াস এটা লৈছে, বিশেষকৈ অসমীয়া ভাষাত সাংকেতিক চিহ্ন, বিশেষকৈ বধিৰসকলৰ যিটো মনৰ ভাৱ প্ৰকাশৰ মাধ্যম সেইটো হ'ল ভাৰতীয় সাংকেতিক চিহ্নৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু আমাৰ নিজৰ অসমীয়া ল'ৰা ছোৱালীবোৰে এই তাৰ ওপৰতে কৰে কিবা নিজৰ ভাৱ প্ৰকাশ, কিন্তু তেওঁৰ মাক বাপেকে হওক, তেওঁলোকৰ গাঁও ভূঁই ওচৰ চুবুৰীয়া সকলোখিনি হ'ল অসমীয়া চিন্তাধাৰাৰে পৰিবেষ্টিত। গতিকে অসমীয়া ভাষাৰ ওপৰত তেওঁলোকৰ এটা বুৎপত্তিটো খুব দৰকাৰ। সেইকাৰণে চাইন লেংগুৱেজটো অসমীয়া কৰাটো খুব দৰকাৰী। গতিকে এইটোকে চেষ্টা এটা কৰিছে, এইটো আৰম্ভণি। এইটো ক্ষেত্ৰত বিশেষকৈ অসম সাহিত্য সভাই এটা ভূমিকা পালন কৰিব পাৰে বুলি মই ভাবোঁ। এইটো খুব জনপ্ৰিয় কৰিব লাগে। আৰু আমাৰ অসমীয়া ছ'চাইটিটো খুব ডিচেবল ফ্ৰেণ্ডলি নহয়, দুৰ্ভাগ্যক্ৰমে তেওঁলোকক আমি নিচৰ মানে অলপ তলৰ চকুৰে ছোৱালী চাওঁ। এইটো শুধৰণি কৰা সময় আহিছে। এওঁলোক আমাৰ মানুহ, কি ধুনীয়া মুখৰ এইবোৰ ল'ৰা ছোৱালী, এওঁলোকৰ এটা ধুনীয়া ভৱিষ্যত আছে। তেওঁলোকৰ সহায়ৰ কাৰণে সমাজ আগবাঢ়ি আহিব লাগে, চৰকাৰ আগবাঢ়ি আহিব লাগে, আৰু আমাৰ ইণ্টেলেকচুৱেলসকল আগবাঢ়ি আহিব লাগে। থেংক ইউ। কত কামনার কত সাধনার জুমিয়ে আনহাতে সভাত উপস্থিত থকা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই কয় যে এন্ধাৰৰ পৰা পোহৰলৈ যাব পৰাকৈ প্ৰতিগৰাকী বধিৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দীক্ষাৰে সমাজৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব লাগে। যোৱা 23 তাৰিখৰ পৰা 29 তাৰিখলৈকে এই সপ্তাহজোৰা যি ইণ্টাৰনেশ্যনেল ছায়েন্স ডে চেলিব্ৰেশ্যন কৰাইছে, সেইটো অসম বধিৰ সন্থায়ো উদযাপন কৰিছে। আৰু আজি শেষ দিন, আৰু আজিৰ এই দিনটোত সকলোকে একলগ কৰি, সকলো ষ্টুডেণ্ট সকলোকে এই বধিৰ সন্থাৰ লগত জড়িত সকলোকে একলগ কৰি আমিনো কি কৰা উচিত, আমি কি কৰিলে আমাৰ তমোসীমা জ্যোতিৰ্গময়া এন্ধাৰৰ পৰা পোহৰলৈ যাব পাৰিম, সেই কথাখিনিক আমি উপলব্ধি কৰাইছোঁ আৰু এৱাৰনেছ আনিছোঁ, সজাগতা আনিছোঁ। এই সজাগতাৰ দ্বাৰাই তেওঁলোকক আমি বুজাব বিচাৰিছোঁ যে আমাক শিক্ষা লাগে। আমি শিক্ষাৰ দ্বাৰাই, শিক্ষাৰ পোহৰৰ দ্বাৰাই আমি আমাৰ নিজৰ প্ৰাপ্যখিনি, আমাৰ যিখিনি নিজৰ টেলেণ্ট, যিখিনি প্ৰতিভা, সেইখিনিক আমি প্ৰত্যক্ষ কৰিব লাগে। আৰু আমিও যে সমাজৰ এক অংগস্বৰূপ, আমাৰ যে সমাজৰ প্ৰতি দায়িত্ব আছে, দায়িত্ববোধ আছে, সেই কথাখিনিকো সমাজক আমি শিকাই দিব লাগিব। গতিকে সেইখিনি কৰিব পাৰিম আমাৰ শিক্ষাৰ দ্বাৰাই। গতিকে এই শিক্ষাটোৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগে, আৰু সজাগ হৈ অসম তথা ভাৰতবৰ্ষ তথা বিশ্বত আমি আমাৰ নাম উজ্বলাই তুলিব লাগে। আজি যিটো এইটো আন্তৰ্জাতিক কাৰ্যসূচীত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৃত্য গীত খেলা ধূলাকে আদি কৰি বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। বিভিন্ন ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে সুন্দৰভাৱে উদযাপন কৰা হৈছে। আজি সামৰণি অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত আছে নেমকেৰ হাস্পাতাল পৰিচালন সঞ্চালক ডক্টৰ হিতেশ বৰুৱা, লগতে প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তদেৱে অনুষ্ঠানত উপস্থিত থাকি বধিৰসকলৰ উৎসাহ
উদযাপন কৰিছে এই ক্ষেত্ৰতে মই চৰকাৰৰ এটা কথা বিচাৰ কৰিব বিচাৰিছোঁ যে আমি বধিৰ হ'লেও আমি একোজন মানুহ সংবিধানে প্ৰদান কৰা প্ৰদত্ত অধিকাৰসমূহ আমাৰ প্ৰাপ্য কিন্তু যদি এই অধিকাৰৰ পৰা আমি বঞ্চিত হৈ থাকোঁ আমি যেন এখন আন্ধাৰ পৃথিৱীত বাস কৰিছোঁ তেনে অনুভৱ হৈছে আৰু আজি মই বহুত দুখ অনুভৱ কৰিছোঁ ইয়াৰ কাৰণ হ'ল দিব্যাংগসকলক চোৱা কৰা ৰাজ্য চৰকাৰৰ এটা বিভাগ আছে সেইটো হৈছে সামাজিক ন্যায় সবলীকৰণ বিভাগ উক্ত বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়ৰ লগতে বিভাগটোৰ উচ্চ পদস্থ বিষয়াসকলক নিমন্ত্ৰণ কৰিছিল কিন্তু তেওঁলোকে আমাক নিৰাশ কৰিলে আমাৰ অসুবিধাবোৰ আজি আহিলে বুজি পালেহেঁতেন কিন্তু তেওঁলোকে আঁতৰি দুখত বিৰাট দুখ অনুভৱ কৰিছোঁ ভৱিষ্যতে চৰকাৰক আহ্বান জনাওঁ যাতে ভাৰত চৰকাৰে প্ৰদান কৰা প্ৰতিবন্ধী আইন 2016 মতে সকলো সুবিধা বধিৰসকলৰ লগতে সকলো শ্ৰেণীৰ প্ৰতিবন্ধী প্ৰদান কৰে তাৰ বাবে আজি বিশ্ব সাংকেতিক ভাষা দিৱসৰ খাবনি অনুষ্ঠানক মই চৰকাৰৰ লগতে যোনকে আহ্বান জনালোঁ সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ।